আৰু ইয়াৰ বাদেও আমি এটা লৈছোঁ যে বিল' পভাৰ্টি ল'ৰা তেওঁলোক 18 বছৰলৈকে আমি চব ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট য'ৰে যিমান পইচা খৰচ হয় আমি সেইটো আমি এখন স্কিম কৰিবলৈ বিচাৰিছোঁ যাতে ফ্ৰী ট্ৰিটমেণ্ট তেওঁলোকে পায় যিবিলাক বিল' পভাৰ্টি আপ টু 18 ইয়াৰ এটাতো জেনেৰেল হেল্থ চেকআপ থাকিব এইটো থাকিবই সেইটো বেলেগ বস্তু তাৰপিছত আমি কৈছোঁ কোনোবা যদি হায়াৰ লোন লয় হেৰি লয় যাতে কাৰো ৰেট অফ ইণ্টাৰেষ্ট লোন যিবোৰ লয় যাতে 4% নহয় বাকীটো আমি দিম প্ৰত্যেক ডিষ্ট্ৰিক্টে এখন আমি ৰেচিডেঞ্চিয়েল স্কুল ফৰ গাৰ্লছ ষ্টুডেণ্ট কৰিবলৈ বিচাৰিছোঁ সেইবিলাক বিল' পভাৰ্টি ৰেচিডেঞ্চিয়েল তেওঁলোক হ'ব তাত হ'ব আৰু আমি টিৰো হওক আদিবাসীও হ'ব পাৰে যিবিলাক কমিউনিটিৰ মানে ল'ৰা ছোৱালীবিলাক এডুকেশ্যনে বহুত পিছ পৰি আছে আৰু এই বছৰটোত আৰু এটা ডাঙৰ কাম এটা হ'ব আমি এতিয়া NRC কাম আৰম্ভ ফেব্ৰুৱাৰীৰ পৰা এতিয়া গভৰ্ণমেণ্টৰ লগত চব ফৰ্মেলিটিয়ে হওক বেলেগ যিবিলাক আছিল সেই সকলোবিলাক আজি আমি ফেব্ৰুৱাৰীৰ পৰা এই অহা বছৰটো সেইটো ডাঙৰ কাম এটা আমাৰ আছে যাতে আমি এইটো আমি কৰিব পাৰোঁ 1 নম্বৰ 2 নম্বৰ আমি আৰু এটা ডাঙৰ গভৰ্ণমেণ্টে এটা স্কিম লৈছে এতিয়া ডেপুটি কমিশ্যনাৰজনৰ কাম ইমান বেছি যে তেওঁ ডেভেলপমেণ্টটো চাব নোৱাৰে সেইকাৰণে প্ৰত্যেক ডিষ্ট্ৰিক্ট এজন ডেপুটি ডেভেলপমেণ্ট কমিশ্যনাৰ 2জন এজনে খালি যেনেকৈ ল এণ্ড অৰ্ডাৰ ৰেভিনিউ আগে যিটো আছিল সেইটো চাব ডে টু ডে যিটো আছিল এওঁ চাব যিমান ধৰণৰ আজি ডেভেলপমেণ্ট আছে তেওঁ থাকিব ডেপুটি কমিশ্যনাৰ বাট হি উইল বি ডেপুটি কমিশ্যনাৰ ফৰ ডেভেলপমেণ্ট